2001 চনত প্ৰতিষ্ঠিত পূব যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ভোলানাথ সন্দিকৈ আদৰ্শ জাতীয় বিদ্যাপীঠে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। সেয়া আজিৰ বৰ্ষজোৰাকৈ আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানটি পুৱাৰে পৰা বিদ্যালয়ৰ প্ৰাংগণত উলহ মালহেৰে অনুষ্ঠিত কৰিছে। পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পিছতে মূল সভা অনুষ্ঠিত হয়। ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি অজিত কুমাৰ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত যোৰহাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি ত্ৰিশুল শইকীয়া উদ্বোধক হিচাপে, যোৰহাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰঞ্জিত গোহাঁই বৰুৱা নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপক যোগানন্দ বৰাৰ লগতে অঞ্চলৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাৰ মাজতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে আৰু বিদ্যালয়ৰ সঞ্চালক অমূল্য সন্দিকৈক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইফালে নিশালৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শকুনিৰ প্ৰতিশোধ ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে 25 বছৰ পূৰ্বে মেলেং অঞ্চলত গ্ৰাম্য শিক্ষাৰ উন্নতকৰণৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়ে ৰাইজৰ আশীৰ্বাদত আজি কিছু হলেও পূৰ্ণতা লাভ কৰিছে বুলি আশা প্ৰকাশ কৰি অনাগত সময়তো এইদৰে আগুৱাই যোৱাত সকলোৰে সহযোগিতা কামনা কৰিছে বিদ্যালয়ৰ সঞ্চালিকা ভানু সন্দিকৈয়ে। 2001 চনত সপোন দেখি আমি এই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ। আজি সেই বিদ্যালয়ে 25 বছৰ সম্পূৰ্ণ কৰিলে। আমি যেন এখোজ আগবাঢ়ি গ'লোঁ। যদিও প্ৰথম অৱস্থাত বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিলোঁ, কিন্তু তথাপিও সকলোৰে সহযোগত আমাৰ উত্তৰণ ঘটিলে বুলি আমি কওঁ। আৰু কৰিবৰ কাৰণে আছে, ভৱিষ্যতে চেষ্টা কৰিম যাতে আমি ইয়াতকৈ উন্নতি কৰিব পাৰোঁ আৰু আমাৰ অসমীয়া মাধ্যমৰ যিবিলাক বিদ্যালয় বা অসমীয়া মাধ্যমৰ যিটো আমাৰ যাত্ৰা, সেই যাত্ৰা যাতে আমি অৰিহণা যোগাব পাৰোঁ। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।